हेलो আমার মধ্যে ভাই উপস্থিত হয়েছে এই জায়গার এগৰাকী সমাজকৰ্মী শিল্পী প্ৰাণ গোপাল কৃষ্ণ খানগৰীয়া মই তেখেতকো প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। জ্যেষ্ঠ নাগৰিক আমাৰ এই বিদ্যালয়ৰ অন্যতম শুভাকাংক্ষী শ্ৰদ্ধেয় সুৰেন্দ্ৰনাথ দত্ত ডাঙৰীয়া। ভূপেন হাজৰিকা হ'ল বিশ্বৰ অতি ওপৰ খাপৰ ব্যক্তিসকলৰ মাজত স্থান লাভ কৰা এজন ব্যক্তি, যিজনে আপোনাৰ তেওঁ সুধাকণ্ঠ ভাৰত ৰত্ন এই উপাধিবিলাক পাইছিলে আৰু এইজন ব্যক্তিক মানুহে দেৱতাৰ লগত তুলনা কৰে বহুতে, আৰু কথাটো সঁচা। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক কওঁ যে প্ৰান্তিক মেগাজিনখন যে প্ৰান্তিক আলোচনীখনৰ 15 ছেপ্টেম্বৰত 1 পৰা 15 ছেপ্টেম্বৰ প্ৰান্তিক আলোচনীত ভূপেন হাজৰিকাৰ বিষয়ে কেইটামান প্ৰবন্ধ ওলাইছে। অলপ চিৰিয়াছ মানুহে, এওঁলোক সৰু সৰু ল'ৰা ছোৱালী এওঁলোকে গম নাপাব, কিন্তু ওপৰ খাপৰ মাক দেউতাকসকলে সেই আৰ্টিকলকেইটা পঢ়িব। প্ৰান্তিকৰ 1 পৰা 15 আগষ্টৰ ইছ্যুটোত আপোনাৰ কেইটামান প্ৰবন্ধ আছে, সেই প্ৰবন্ধকেইটা আপোনালোকে পঢ়িব। তেওঁ কিমানৰ মানুহ, কিমান ওপৰৰ মানুহ, গোটেই পৃথিৱী বিখ্যাত কেনেকৈ হ'ব পাৰিলে, এই কথাবিলাক আপোনালোকে তাত গম পাব। তাৰ পাছত মই প্ৰান্তিকৰ 16 পৰা 31 আগষ্ট 2025 ইছ্যুটোত আপোনাৰ আকৌ ভূপেন হাজৰিকাৰ ওপৰত বিদগ্ধ লোকসকলে লিখিছে। গতিকে সেইখিনি এবাৰ পঢ়ি চাব। এনেই ভূপেন হাজৰিকাৰ গান গাইছোঁ, গুণগুণাই থাকিলোঁ, কিন্তু মানুহটো কিমান গভীৰ, কিমান পণ্ডিত, এই কথাবিলাক আপোনাৰ তাত গম পাব। তাৰ বাদেও 84 মাৰ্চ মাহৰ 2025 ইছ্যুটোত গোটেই প্ৰথম পেজৰ পৰা লাষ্টৰ পেজলৈকে অসমৰ মানুহে কিমানকেই বুজি পাইছিল, মই আজিও ভাবোঁ, আৰু মই বহুত লোকৰ পৰা পৰামৰ্শ লৈছোঁ, তেখেতসকলেও একেটা কথাকে ভাবে যে আচলতে যিখিনি সন্মান, যিখিনি সম্ভ্ৰম বিশ্ববৰেণ্য শিল্পীজনক অসমত পাব লাগিছিল, হয়তো সেইখিনি নাপালে। যি কি নহওক, আজিৰ তেখেতৰ 99 বছৰীয়া এই জন্মদিনটোত আমি অসমৰ সকলো মানুহলৈকে, সকলো শিল্পী গোষ্ঠীলৈ, সকলো জনসাধাৰণলৈ মই এই লোকজনক আমি সকলোৱে সন্মান প্ৰদৰ্শন কৰিছোঁ। এটা সময় আছিল যি সময়ত তেখেতে বিদেশত অধ্যয়ন কৰিবলৈ গৈছিল 1952 চনত। সেই দিনটোত তেখেতে তাৰ আগতেই বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ পৰা তেখেতে ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ হোৱাৰ পৰৱৰ্তী কালত মাছ কমিউনিকেশ্যনত ডক্টৰেটৰ কাৰণে কলম্বিয়া ইউনিভাৰ্চিটিলৈ গৈছিল। সেই সময়ৰ পৰাই তেখেতে বিভিন্ন দেশত তেখেতে গৈছিল, তেখেতে ভাৱ বিনিময় কৰিছিল। এতিয়া মই আপোনালোকক মোৰ কিছু কথা পিছলৈ থ'ম। আগতীয়াকৈ মুক্ত হওক।
আমাৰ অফিচাৰ বিপুল চেতিয়া ফুকন ডাঙৰীয়া আছে আমার সঙ্গীত মহাবিদ্যালয় পরিচালনা সমিতির উপসভাপতি প্রণাম মন্ডলীয় জ্যেষ্ঠ শিল্পী দেৰগাঁও কমলৰাম মহাবিদ্যালয়ৰ গ্ৰন্থালয় নিউ তালুকদাৰ বাইদেউ গুৰুপ্ৰসাদ দত্ত ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষাৰ্থী মীৰা মহাবিদ্যালয়ী আৰু আমাৰ অতিকে শ্ৰদ্ধাৰ আজিৰ এই Yeah.